জেঠাই তই অকণমান ভাল পাইছনে? অফিচৰ প্ৰব্লেমবোৰ শেষ হৈ গ'লে মই এনেও ভাল হৈ যাম। ৰাগিনী, আজি আমাৰ ঘৰলৈ দাস আহিছিল বোলে, মোক নমতাকে গ'ল যে? তুমি শুই আছা বুলি ভাবিলে। কিয় আহিছিলে? দেউতাইহে ভালকৈ জানিব। মই যিমান দূৰ শুনিছোঁ, অফিচৰ কিবা কিবা ভাল খবৰ লৈ আহিছিল। বিজনেছ ভাল হৈছে বোলে। তুমি কেনেকৈ জানিলা? দেউতা আনন্দত থকা যেন লাগিল। যদি ভাল খবৰেই আছিল, দেউতাই এতিয়ালৈকে মোক জনোৱা নাই কিয়? জনাব দে, তয়ো বৰ কথা সুধি থাক দেই। ভাল খবৰ আহিছে জানিছ যদি তই আনন্দহে কৰিব লাগে। যদি দেউতা ঘৰত আছে এবাৰ মাতি দিয়াচোন। মই কথাটো নুশুনালৈকে শান্তিৰে থাকিব নোৱাৰিম। নাই, তেখেতে এইমাত্ৰ অফিচলৈ গৈছে। এতিয়া অঁ, অকলে যোৱা নাই নহয়। কাৰ লগত গৈছে? লিপিকাই কথাটো ভুল কোৱা নাই। মোৰ বিৰুদ্ধে ঘৰখনত ষড়যন্ত্ৰ চলিছে। কিবা কৰি হ'লেও মই কোম্পানীত যোৱাটো বিচাৰিছে। যেনেকৈ নহওক কিয়, নিজৰেও চাগে এই ষড়যন্ত্ৰত জড়িত আছে। আজি গৈ মই তাইক সুধিম, আৰু যদি আছে বুলি গম পাওঁ, তেনেহ'লে আজিয়েই তাৰ ব্যৱস্থা কৰি আছোঁ। সকলোৰে মুখত নিৰাশাবোৰ ভাহি আছে। আনকি এই প্ৰভাৱ তেওঁলোকৰ কামতো পৰিছে। পংকজ, এতিয়া কি কৰোঁ একো ভাবি পোৱা নাই। ময়ো ষ্টাফক বুজাব যত্ন কৰি আছোঁ, সাহসো দি আছোঁ, কিন্তু ফেইলিয়াৰ হৈছোঁ। আজি জিতেন্দ্ৰ ছাৰকো কথাবোৰ জনাইছিলোঁ। একো লাভ নাই। বৰ্তমান কোম্পানীত কোনো সঞ্চালক নাই। যদি ৰাজ পৰিয়ালৰ তথাকথিত 3জনকৈ ৰাজকোঁৱৰৰ দায়িত্ব লোৱাত সমস্যা, তেনেহ'লে এই কোম্পানী কোনে চলাব? ৰাজবোৱাৰীয়ে। নিজৰা, অ' নিজৰা, বিয়ৈ, অ' বিয়ৈ আছেনে? অ' আপুনিহে? এই হেমন্ত বোপাৰ খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ। কি কৰিছেনো তেওঁ? কিনো কৰিব আৰু, শুই আছে। গাটো অলপ বাৰু পাইছেনে? সঁচা কথা ক'বলৈ গ'লে সিমান ঠিক নহয়, আগতকৈ বেয়াহে হৈছে। কি কয়? ডাক্তৰেচোন ভাল হ'ব বুলি কৈছিলে। এইবোৰ বহুত কথা দিয়ক। বিয়ৈ ক'ত? নাই, অফিচলৈ গৈছে। আৰু আমাৰ এই নিজৰা? আজিৰ পৰাই অফিচ চলাব ৰাজবোৱাৰীয়ে, অৰ্থাৎ আজিৰ পৰাই কোম্পানীৰ MD আৰু আপোনালোকৰ বছ মোৰ মাজু বোৱাৰী নিজৰা বৰুৱা।